বনুগল আছোঁ জুবিনদাৰ ঘৰত খাৰঘুলি যিটো ঘৰ হয় একদম ওপৰত আছোঁ আপোনালোকে দেখা পাইছে এইটো একদম ওপৰত আছোঁ ঘৰটো একদম বিল্ডিংটোৰ ওপৰত আছোঁ আৰু এটা বস্তু দেখুৱাওঁ চাওক এইফালে আছে ব্ৰহ্মপুত্ৰখন এইখন চাওক গোটেই বিশাল মহাবাহু ব্ৰহ্মপুত্ৰখন আৰু ইমান ধুনীয়াকৈ ওলাই আছে আৰু ইয়াতে মানে কৈছোঁ নহয় ইয়াত যে জুবিনদাই কৈছিলে যে ইয়াৰ পৰাই মই ব্ৰহ্মপুত্ৰখন চাই থাকিম সঁচাকৈ চাবলগীয়া দৃশ্য ইমান ধুনীয়া এটা লোকেশ্যন নহয় আপোনালোকক মানে বুজাব পৰা নাই কেতিয়াবা আপোনালোকে আহিলে এবাৰ চাব মই মানে ওপৰত আহি পেলাই যিটো ভিউ দেখিছোঁ আপোনালোকক মানে শব্দৰে বুজাব পৰা নাই মানে ইমান ধুনীয়াকৈ ব্ৰহ্মপুত্ৰখন ওলাই আছে নহয় আৰু মানে ধুনীয়া এটা সময় তেখেতে কটাব বিচাৰিছিলে আৰু এটা কথা কওঁ ন আহিছোঁ যে কিবা এটা বেলেগ ফিল এটা হৈছে ক'বলৈ গ'লে কিবা ভাল লগা নাই বুলি ক'ব লাগিব মানে কিবা অশান্তি এটা ফিল কৰিছোঁ উশাহটো অকণমান চুটি হৈ যোৱা নিচিনা হৈছে কিবা এটা ভাল লগা নাই আমাৰ ৰজা ভগৱান কি নক'ম তেখেতে ইয়াত থাকি পেলাই ব্ৰহ্মপুত্ৰখন চাই গোটেই জীৱনটো কটাম বুলি কৈছিলে সঁচাকৈ একদম ধুনীয়া এটা পৰিৱেশত তেখেতৰ এই ঘৰটো বনাইছিলে মানে এটা বেলেগ ফিল লাগিছে আৰু এইজোপা হ'ল বেলগছজোপা যিজোপা তেখেতে কটা নাই নকটাকৈ ৰাখি এচক এইয়া দেখা পাইছে ধুনীয়াকৈ বনাইছে এইটো ওপৰৰ পৰা বস্তুটো আপোনালোকে হয়তো সৰু দেখা পাব কিন্তু বহুত ডাঙৰ হয় আকৌ এয়া কৰদৈ আকৌ এয়া হ'ল জলফাই সেয়া হ'ল আম আকৌ সেইফালে জাম গছ আছে এয়া হ'ল নাহৰ দেখা পাইছেনে এইজোপা এই তিনিজোপা একদম নাহৰ আছে আকৌ এইফালে আহক এইজোপা চক কৃষ্ণচূড়া গছ তেওঁৰ যিটো প্ৰিয় আছিলে এইজোপা দেখা পাইছে খোলাকৈ ৰাখিব বিচাৰিছিলে এইখন আৰু এইফালে এইটো দেখা পাইছে আৰু এটা লিফ্ট আছে এইটো আৰু এই কাষত যিখিনি মানুহ আছিলে তেখেতসকল কিমান সৌভাগ্যৱান আছিলে যে জুবিনদা তেওঁলোকৰ ওচৰতে থাকিল হয় কিন্তু নিয়তিৰ এইবিলাক অলপ আপোনালোকক দেখুৱাই দিছোঁ গছে মানে ভৰপূৰ হৈ আছে কিবা নিজৰ দৰকাৰৰ কাৰণে গছবোৰ কাটি কিন্তু পেলোৱা নাই তেখেতে কাটি পেলোৱা নাছিলে এইটো হ'ল ফাৰ্ষ্ট ফ্ল'ৰ আৰু এই ফাৰ্ষ্ট ফ্ল'ৰটোতে জুবিনদাৰ এনেকৈ ফটো লগোৱা আছে এনেকৈ ফটো লগোৱা আছে আৰু এইফালে শ্ৰদ্ধাঞ্জলিৰ কাৰণে চাকি গছ দেখিছেনে এইটো ধুনীয়াকৈ চাকি গছ লগাই থৈ দিছে আৰু এইটো ঘৰটো চব এইটো দেখিছে ইয়াৰ ওপৰলৈ যাবলৈ এয়া চাগে চিৰিৰ কাৰণে এনেকৈ ৰাখিছিলে দেই এইটো দেখা পাইছে আকৌ এইফালেও দেখিছেনে কিহৰ কাৰণে এতিয়া ধৰিব পৰা নাই এনেকৈ এইটো কিন্তু খালী ওপৰৰ পৰা তললৈ এইটো খালী এইখিনিত এখন দিছে এইফালৰ পাৰ্টটো খালী নাই কিবা এটা মানে বেলেগ লাগি আছে এয়া চব ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ তলত আছোঁ একদম ওপৰৰ পৰা আপোনালোকক দেখুৱালোঁ তলত এতিয়া চব কি ধুনীয়া এটা ঘৰটোৰ এটা ডিজাইনটো এটা বেলেগ ধৰণে বনাইছে আৰু এইটো মই দেখুৱাইছোঁ বেলগছজোপা যে কৈছোঁ এইজোপাই বেলগছজোপা যিজোপা তেখেতে মানে ওপৰত এনেকৈ ষ্টেয়াৰ্ছ বনাই দিছে বহুত ডাঙৰ হয় হয়তো ভিডিঅ'ত সৰু লাগিব পাৰে কিন্তু ডাঙৰ হয় আৰু ঘৰটোৰ ডিজাইনটো আপোনালোকে চাওকচোন ধুনীয়া পৰিৱেশত তেখেতে ঘৰটো বনাইছিলে আৰু এইফালে এণ্ট্ৰেঞ্চটো বৰ ধুনীয়া আছিলে চাওকচোন এনেকৈ সোমাই আহিলে আকৌ এনেকৈ গৈ আপুনি চাওক এইফালেদি উঠি এইফালেদি যোৱা আছিলে ইয়াত ধুনীয়াকৈ গাড়ী ৰাখিবলৈ গেৰেজ বনোৱা হৈছিলে একদম সেইফালৰ পৰা টাৰ্ণিংটো এনেকৈ লৈ এনেকৈ গৈ এইফালেদি ওলাই গ'লহেঁতেন এইফালে মুখৰ আগত এইখন ব্ৰহ্মপুত্ৰ মানে নিজে যেনেকৈ ফুৰে চবকে মুগ্ধ কৰিছিলে তেখেতৰ কাম কাজবোৰো তেনেকুৱাই আছিলে সকলো ক্ষেত্ৰতে কিবা এটা আপুনি বিচাৰি পাব মানে ইয়াৰ পৰা দেখুৱাই দিছোঁ এবাৰ তলৰ পৰা ঘৰটো আৰু ইয়াৰ কাষতে জিমটো এইটো এইফালে চব এতিয়া নাই মিস্ত্ৰী এজনহে আছে
বিশাল ব্ৰহ্মপুত্ৰখন আছে আপোনালোকে দেখা পাইছে ইমান ধুনীয়া এটা লোকেশ্যনত তেখেতে থাকিম বুলি ভাবিছিলে সঁচাকৈ বৰ ধুনীয়া এটা লোকেশ্যন আৰু গছ গছনি যে সঁচাকৈ বহুত গছ আছে গছ কটা নাই মানে একদম বহুত গছ যিবোৰ আমি মানে গাঁৱত থাকিলে দেখা পাওঁ তেনেকুৱাকৈ বহুত গছ তেওঁ ৰাখিছিলে আৰু হয়তো কৰিলেহেঁতেন কিন্তু এতিয়াই বহুত গছ আছে কিন্তু সঁচাকৈ ক'বলৈ গ'লে মানে চাবলৈ বহুত মন গৈ আছিলে ঘৰটো আহি নিজ চকুৰে আৰু যিসকলে দেখা নাই কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বহুত মানে হয়তো ইমান ডিটেইলছত দেখা নাই ময়ো এইকণ ডিজাইনকণ দেখা পাইছিলোঁ কিন্তু ওপৰৰ পৰা ধৰি লৈ সকলোখিনি দেখা পোৱা নাছিলোঁ সেইকাৰণে পাৰিলে শ্বেয়াৰ কৰি দিব ভিডিঅ' মানে আহিছোঁ ন কিবা ভাল মানে কিবা এটা বেলেগ লাগিছে উশাহটো মই কৈ আছোঁ যে চুটি নিচিনা কিবা এটা মানে কোনোবা নাই মানে এটা বেলেগ ফিল এটা হৈ আছে সেইকাৰণে কিবা বেলেগ আৰু হ'ব দিয়ক ইমানতে সামৰি দিছোঁ ভিডিঅ'টো